হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল, লগতে মোৰো ভাল। আৰু আজি হৈছে এয়া গধূলিৰ সময়ৰ ভিডিঅ'। আজি গধূলি সময়ত খাবলৈ লৈছোঁ পাস্তা। আৰু আপোনালোকে বাৰু মই বনোৱা চাই কেনে নাহাঁহিব দেই। আমি বাৰু দোকানৰ নিচিনাকৈ বনাব পৰা নাই যদিও ঘৰতে চিম্পুলকৈ বনাই মিলি খাবলৈ বুলি লৈছোঁ দেই। এনেকৈ ধুনীয়াকৈ বিলাহী দিলোঁ, পিঁয়াজ আৰু লগতে বন্ধাকবি এনেকৈ ধুনীয়াকৈ ভাজি আছোঁ। আচলতে ৰান্ধনি বাৰু মই নহয়, এইবিলাক যোগাৰ চব আমাৰ বৌয়ে কৰিছে। মই বাৰু মাজে মাজে হেল্প কৰি আছোঁ, যিহেতুকে লৰাই দিয়াটো মই গাইজ। বাকী পাস্তাখিনি উহোৱাৰ পৰাই গোটেইখিনি কাম বৌয়ে কৰিছে আৰু বৌয়ে চব যোগাৰ পাতি দি আছে, অনলি মই লৰাই আছোঁ। আৰু সেনেকৈ আমাৰ চিম্পুলকৈ পাস্তা ৰেডি হ'বই আৰু বেছি দেৰি নাই, যিহেতুকে আমাৰ ওচৰত চয়া চচ এইবিলাক একোৱে নাই। তো চিম্পুলকৈ বনাইছোঁ আৰু ঘৰত খাবৰ কাৰণে। তো এনেকৈ আমাৰ পাস্তা ৰেডি। তো এইপিনে চাবচোন আমাৰ টিকলাই কি ক'ব, সি উঠাব বিচাৰি আছে, উঠাবই পৰা নাই। আৰু ফাইনেলি সি উঠাই পিনে এটা খালে আৰু খাই পিনে কি কয় শুনকচোন গাইজ। আৰু সি কি কৈছে জানে গাইজ, মজা হৈছে বোলে। আৰু ইপিনে ডাঙৰটো আৰু ইপিনে ময়ো খাবলৈ বুলি লৈছোঁ। সঁচাকৈ গাইজ ঘৰত বনোৱা হিচাপত বহুত ধুনীয়া হৈছে দেই। তো আজিলৈ আহিছোঁ, বাই।